आम आदमी पार्टी के प्रदेश अध्यक्ष रहे मनोज धरवाल ने भाजपा का थामन थाम लिया है। 2021 में कांग्रेस दल सक्रिय राजनीति से लाहौल विधानसभा से विधायक का चुनाव लड़ा था, मगर हार गए। फिर आम आदमी पार्टी का दामन थामकर 2024 में डिब्रूगढ़ लोकसभा का चुनाव लड़ा, लेकिन भाजपा के उम्मीदवार सर्बानंद सोनोवाल से हार का सामना करना पड़ा। अब मनोज धरवाल भाजपा का दामन थाम कर चल दिए हैं। आइए सुनते हैं मनोज धरवाल ने इस विषय में क्या कहा। সংঘ পৰিয়ালৰ যিটো নিষ্ঠা যিটো ডিভোশন লৈ তেওঁলোকে দেশ সমাজ বা বিজেপি দলটোৰ কাৰণে যিটো নিষ্ঠাৰে তেওঁলোকে কাম কৰে আৰু যিটো অনুশাসন তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায়, সেই বস্তুটোৱে মোক আজি বহু বছৰ আগৰ পৰাই আকৰ্ষিত কৰি আহিছে। আৰু এতিয়াও মই এনেকুৱাকৈ অনুভৱ কৰোঁ যে তেওঁলোকৰ এই অনুশাসন আৰু তেওঁলোকৰ এই নিষ্ঠা, যিটো নিষ্ঠাৰে তেওঁলোকে দেশ মাতৃক সময় দিয়ে আৰু নিজৰ সমাজখনৰ কাৰণে কাম কৰে, এই নিষ্ঠাটোৱে মোক আজিৰ দিনতো প্ৰেৰণা যোগাইছে বিজেপি দলটোত যোগদান কৰাৰ কাৰণে। একেলগে লগে আমি আমাৰ মাজত ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে কাম কৰি গৈ আছে আমি সবেই লক্ষ্য কৰিছোঁ। আজি ৰাজনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ'লে আমাক ৰাজনৈতিক লিডাৰশ্বিপৰ প্ৰয়োজন আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো মুখ্যমন্ত্ৰী হিচাপে অলপতে যি 1,40,000 বিঘা যি চৰকাৰী বা ফৰেষ্ট ভূমি বেদখল মুক্ত কৰিলে, এই ভূমি আজি দেশ স্বাধীন হোৱাৰ ইমান 75 বছৰ অতিক্ৰম কৰি যোৱাৰ পিছতো কোনো এজন মুখ্যমন্ত্ৰী এইটো কৰিবলৈ সাহস নকৰিলে, যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কৰি দেখুৱালে। মই ভাবোঁ এনেধৰণৰ সাহসী লিডাৰশ্বিপৰ লগত আমি থাকিলে নিশ্চয়কৈ আগন্তুক দিনত সমাজত কাম কৰিবলৈ আমিও সুবিধা পাম আৰু ৰাইজৰ মাজত গৈ কাম কৰিবলৈ সেই সুবিধাটো লৈ নিশ্চয়কৈ কাম কৰিব পাৰিম। তেখেতৰ এই যিটো ডেচিং বা এই যিটো সাহসী লিডাৰশ্বিপ, এই সাহসী লিডাৰশ্বিপটোৱেও আমাক প্ৰেৰণা যোগাইছে তেখেতৰ লগত আগবাঢ়ি যোৱাৰ উদ্দেশ্য বিজেপিত যোগদান কৰাৰ কাৰণে। একে সময়তে ৰাইজ, আপোনালোকে লক্ষ্য কৰিছে যে অসম বা ভাৰতবৰ্ষত কি ধৰণে বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা এটা উন্নয়নৰ ৰাজনীতি আৰম্ভ হৈছে, এটা উন্নয়ন ডেভেলপমেণ্টেল পলিটিক্স গোটেই দেশজুৰি বা অসমজুৰি হৈ আছে। ৰাস্তা পদূলিৰ পৰা লৈ আমি বিভিন্ন ধৰণৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন আছে, এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ যি ধৰণে ডেভেলপমেণ্ট হৈছে, এয়া সঁচাকৈ এটা শলাগ ল'ব লগা বিষয় হয়। কিন্তু বিভিন্ন জাতি জনগোষ্ঠী আছে যি শোষিত বঞ্চিত আগৰ পৰাই হৈ আহিছে। এই যিটো উন্নয়নৰ ধাৰা হয়, এই শোষিত বঞ্চিত জনগোষ্ঠীসমূহ যাতে এই উন্নয়নৰ ধাৰাৰ পৰা বঞ্চিত হৈ নাযায়, সেয়া এটা মূল উদ্দেশ্য হয় যে মই বিজেপিত যোগদান কৰিবলৈ বিচাৰিলোঁ। আমি বিজেপি দলত থাকি যদি কিঞ্চিত মাত্ৰ আমি নিজৰ প্ৰয়াসেৰে এই শোষিত জনগোষ্ঠী লোকসকলক যদি আমি আগুৱাই লৈ আনিব পাৰোঁ, তেওঁলোকৰ মাজত উন্নয়নৰ ধাৰা যিটো গোটেই আমাৰ ৰাজ্যজুৰি বা দেশজুৰি বৈ আছে, তেওঁলোকৰ মাজতো যদি লৈ আনিবলৈ আমি এটা চেষ্টা কৰিব পাৰোঁ, মই ভাবোঁ আমিও ধন্য হ'ম। এই উদ্দেশ্যসমূহক লগত ৰাখি বিজেপিত যোগদান কৰিছোঁ। বিভিন্ন লোকে বিভিন্ন প্ৰকাৰে বহুতে ৱেলকাম জনাইছে, আঁকোৱালি লৈছে, কিন্তু কিছু সংখ্যক আছে যি
দুখ পাইছে বা সমালোচনা কৰিছে, বিভিন্ন ধৰণৰ কমেণ্ট কৰি আছে যে সুবিধা লোৱাৰ উদ্দেশ্য লৈ বিজেপিলৈ গৈছোঁ ইত্যাদি ইত্যাদি। কিন্তু ৰাইজ, মই 10 বছৰ বিৰোধী ৰাজনীতিৰ লগতে জড়িত হৈ থাকিলোঁ। কংগ্ৰেছ হওক, আম আদমি পাৰ্টি হওক, এই বিৰোধী ৰাজনীতিৰ লগত জড়িত হৈ থাকি মই তেওঁলোকে যিটো ৰাজনীতি আমি আশা কৰোঁ, যিটো লিডাৰশ্বিপ, এবল আৰু ষ্ট্ৰং লিডাৰশ্বিপ, এটা মজবুত লিডাৰশ্বিপৰ যিটো আমি আশা কৰোঁ, এই লিডাৰশ্বিপটোত আমি এই দুটা দলত কেতিয়াও নাপালোঁ। বিজেপি দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যি সহজ সৰল ব্যক্তিত্ব মই এইকেইদিনত লক্ষ্য কৰিলোঁ, সঁচাকৈ মোক আকৰ্ষিত কৰিছে। তেখেতৰ দৰে এজন ব্যক্তি যি সংঘ পৰিয়ালৰ এটা বেকগ্ৰাউণ্ডৰ পৰা অহা, দেশ মাতৃক সেৱা কৰা উদ্দেশ্য লৈ নিষ্ঠাৰে যিধৰণে তেওঁ কাম কৰি গৈ আছে, দলটোক আগুৱাই লৈ গৈ আছে, তেখেতৰ কৰ্মই নিশ্চিতভাৱে মোক আকৰ্ষিত কৰিছে আৰু আশা কৰিছোঁ তেখেতৰ নেতৃত্বত দলটো আগন্তুক দিনত এটা ভাল পৰ্যায়লৈকে যাব। আমাৰ দৰে ব্যক্তিকো স্থান দি কাম কৰিবৰ কাৰণে, দলৰ স্বাৰ্থত আগবাঢ়ি যাবৰ কাৰণে আমি চবেই দলটোক যাতে সহযোগিতা আগবঢ়াব পাৰোঁ, মোৰ এটা দৃঢ় বিশ্বাস মোৰ মনত আহিছে। সংগঠন বনোৱাৰ যিটো তৎপৰতা থাকিব লাগে, এই সংগঠন বনোৱাৰ যিটো তৎপৰতা এই দুটা ৰাজনৈতিক দলত নাপালোঁ। গতিকে যদি এটা ৰাজনৈতিক দলত মজবুত লিডাৰশ্বিপ নাথাকে, যদি এটা ৰাজনৈতিক দলত সংগঠন বনোৱাৰ তৎপৰতা নাথাকে, তেতিয়াহ'লে মই ভাবোঁ সেই ৰাজনৈতিক দল খুব দূৰলৈকে কেতিয়াও যাব নোৱাৰে। গতিকে সিদ্ধান্ত মোৰ লোৱাৰ কাৰণবোৰ এইবোৰেই হয়। মই আশা কৰিছোঁ ৰাইজে বুজি পাব আৰু মোক আঁকোৱালি ল'ব আৰু আগবাঢ়ি যাবৰ কাৰণে সুবিধা প্ৰদান কৰিব। একে সময়তে যিসকল লোক ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিশেষকৈ আমাৰ লগত ওলাই আহিছিলে, বিভিন্ন ধৰণৰ ৰাজনৈতিক আৰু সামাজিক কামত জড়িত হৈ আছিলে, তেওঁলোকলৈ মই আহ্বান জনাইছোঁ যে আপোনালোকৰ ওচৰত মই অতি শীঘ্ৰে আহিম, আপোনালোকক লগ ধৰিম, আলোচনা কৰিম। এই যিসমূহ উদ্দেশ্য লৈ মই বিজেপি দলত যোগদান কৰিছোঁ, আজিৰ দিনত দেশ জাতি স্বাৰ্থত, আমাৰ অসমৰ স্বাৰ্থত এই দলটোৰ প্ৰয়োজন আছে, এই কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিম আৰু পৰৱৰ্তী সময়ত আহ্বান জনাম যেন আপোনালোকেও আহি বিজেপি দলটোৰ যি স্থানীয় নেতৃত্ব আছে, বিজেপি দলৰ স্থানীয় নেতৃত্বৰ লগত যোগদান কৰি এই দলটোক আমি কি ধৰণে আৰু আগুৱাই লৈ যাব পাৰোঁ, যাতে আগন্তুক দিনত ৰাইজৰ সেৱা কৰা উদ্দেশ্য লৈ আমি আৰু অধিক সুবিধা পাব পাৰোঁ, সেয়া উদ্দেশ্য লৈ মই আপোনালোকৰ মাজত যাম আৰু নিশ্চয়কৈ কথাখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকক, আমাৰ যিসকল সতীৰ্থসকল আছে, তেওঁলোকলৈ আহ্বান জনাইছোঁ যেন আপোনালোকৰ লগত জড়িত থকা যিসকল কৰ্মকৰ্তা আছে, তেওঁলোকক এই বাৰ্তাটো প্ৰেৰণ কৰিব। আপোনালোকলৈ আহ্বান জনাইছোঁ যেন তেওঁলোকক এই কথাখিনি বুজাবলৈ চেষ্টা কৰিব। অতি শীঘ্ৰেই মই আপোনালোকৰ মাজত আহি আছোঁ, এই কথাখিনি আলোচনাত মিলিত হ'ম। আপোনালোকৰ লগত জড়িত যিসকল কৰ্মকৰ্তা আছে, ভলেণ্টিয়াৰ্ছ আছে, তেওঁলোকক পোনপটীয়াকৈ কথা পাতি আমি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিম যে আগন্তুক দিনত বিজেপিৰ বিকল্প আমাৰ অন্য কোনো ৰাজনৈতিক দল নাই। মই বিজেপি দলত যোগদান কৰিছোঁ আজিৰ দিনত দেশ জাতি স্বাৰ্থত, আমাৰ অসমৰ স্বাৰ্থত এই দলটোৰ প্ৰয়োজন আছে। এই কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিম আৰু পৰৱৰ্তী সময়ত আহ্বান জনাম যেন আপোনালোকেও আহি বিজেপি দলটোৰ যি স্থানীয় নেতৃত্ব আছে,
বিজেপি দলৰ স্থানীয় নেতৃত্বৰ লগত যোগদান কৰি এই দলটোক আমি কি ধৰণে আৰু আগুৱাই লৈ যাব পাৰোঁ যাতে আগন্তুক দিনত ৰাইজৰ সেৱা কৰা উদ্দেশ্যলৈ আমি আৰু অধিক সুবিধা পাব পাৰোঁ সেয়া উদ্দেশ্যলৈ মই আপোনালোকৰ মাজত যাম আৰু নিশ্চয়কৈ কথাখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকক আমাৰ যিসকল সতীৰ্থসকল আছে তেওঁলোকলৈ আহ্বান জনাইছোঁ যেন আপোনালোকৰ লগত জড়িত থকা যিসকল কৰ্মকৰ্তা আছে তেওঁলোকক এই বাৰ্তাটো প্ৰেৰণ কৰিব। আপোনালোকলৈ আহ্বান জনাইছোঁ যেন তেওঁলোকক এই কথাখিনি বুজাবলৈ চেষ্টা কৰিব। অতি শীঘ্ৰে মই আপোনালোকৰ মাজত আহি আছোঁ, এই কথাখিনি আলোচনাত মিলিত হ'ম। আপোনালোকৰ লগত জড়িত যিসকল কৰ্মকৰ্তা আছে, ভলেণ্টিয়াৰ্ছ আছে, তেওঁলোকক পোনপটীয়াকৈ কথা পাতি আমি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিম যে আগন্তুক দিনত বিজেপিৰ বিকল্প আমাৰ অন্য কোনো ৰাজনৈতিক দল নাই আৰু আমাক এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে মজবুত নেতৃত্বৰ প্ৰয়োজন আছে। তেখেতৰ নেতৃত্বত আমি আগবাঢ়ি যাওঁ যাতে আমি সমাজক সেৱা কৰাৰ আমি যি উদ্দেশ্যলৈ আমি কাম কৰি আহিছোঁ সেয়া সফল হয়।